নমস্কাৰ টাইমলৈ স্বাগতম আৰু লৈ আহিছো গুৰুত্বপূৰ্ণ খবৰ উচ্ছেদক লৈ আমছুৱে পুনৰ ডাঙৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে আমছুৱে কৈছে যদি উচ্ছেদিতক ভূমি আৰু নিৰাপত্তা দিয়া নহয় তেন্তে আমছুৱে বন্ধ নকৰে প্ৰতিবাদ প্ৰয়োজনত অসম স্তব্ধ কৰাৰ হুংকাৰ প্ৰদান কৰিছে আমছুৱে আৰু এই সন্দৰ্ভত লৈ আহিছো সবিশেষ জনাই আছো টাইম এইট বিগ ব্ৰেকিং উচ্ছেদক লৈ পুনৰ আমছুৱে ডাঙৰ মন্তব্য কৰিছে প্ৰতিগৰাকী উচ্ছেদিতই পাব লাগিব ভূমি আৰু নিৰাপত্তা যদিহে উচ্চাৰিতই ভূমি আৰু নিৰাপত্তা নাপায় তেন্তে আমছুৱে বন্ধ নকৰে প্ৰতিবাদ ডাঙৰ মন্তব্য কৰিছে অন্যথা ৰাজ্যত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰা হ'ব অসম স্তব্ধ কৰি দিয়াৰ হুংকাৰ প্ৰদান কৰিছে আমছুৱে আৰু ৰাজ্যত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল আমছুৱে আৰু পুনৰ যদি উচ্চাৰিতই ভূমি আৰু নিৰাপত্তা নাপায় তেন্তে ডাঙৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ কথা উল্লেখ কৰিছে আৰু চৰকাৰৰ বিৰুদ্ধে গৰ্জন আমছুৰ অসমৰ মুছলমানক মুখ্যমন্ত্ৰীয়ে যি অন্যায় কৰিছে তাৰ বিৰুদ্ধে অব্যাহত ৰাখিম প্ৰতিবাদ আৰু এই প্ৰতিবাদ সমগ্ৰ দেশ জুৰি লৈ যাব আমছুৱে সমগ্ৰ দেশ কপাব ৰাজ্যৰ সমান্তৰালকৈ সমগ্ৰ দেশ কপাব আমছুৱে আৰু মুখ্যমন্ত্ৰীলৈ তিনিটা পোনপটীয়া প্ৰশ্ন আমছুৰ আমছু সভাপতি ৰেজাউল কৰিম চৰকাৰে ডাঙৰ মন্তব্য আগবঢ়াইছে যদি উচ্ছেদিতই ভূমি আৰু নিৰাপত্তা নাপায় তেন্তে আমছুৱে প্ৰতিবাদ বন্ধ নকৰে শেহতীয়াকৈ যোৱাকালি আমছুৱে এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিলে ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ শ সংখ্যালঘুক লগত লৈ আমছুৱে ৰাজপথ কপাইছিলে আৰু চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তপ্ত কৰি তুলিছিলে পৰিস্থিতি বিভিন্ন প্ৰান্তত আৰক্ষীয়ে আটক কৰিছিলে একাংশ আমছুৰ প্ৰতিবাদকাৰীক আৰু বিলাসীপাৰাত আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰক আৰক্ষীয়ে প্ৰতিবাদত বাধা আৰোপ কৰিছিলে তাৰ পিছতে ৰাজপথত শুই তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছিলে আৰু ৰাজপথৰ পৰাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক স্পষ্টভাৱে হুংকাৰ প্ৰদান কৰিছিল যে যদি চৰকাৰে উচ্ছেদিতক ভূমি আৰু নিৰাপত্তা প্ৰদান নকৰে বা নিৰাপত্তা পৰ্যন্ত নোপোৱা পৰ্যন্ত ৰাজ্যত বন্ধ নহয় প্ৰতিবাদ ৰাজ্যৰ সমান্তৰালকৈ সমগ্ৰ দেশ জুৰি প্ৰতিবাদ সাব্যস্ত কৰিব ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সমগ্ৰ দেশ কপোৱাৰ হুংকাৰ প্ৰদান কৰিছে আমছুৱে যোৱাকালি বিলাসীপাৰাৰ শ শ সংখ্যালঘুক লগত লৈ আমছুৱে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিলে ৰাজপথৰ শুই বাগৰি তেওঁলোকে চৰকাৰলৈ স্পষ্টভাৱে হুংকাৰ প্ৰদান কৰিছিল যে যদিহে যিসকল লোকক উচ্ছেদ কৰা হৈছে যিসকল লোকক চৰকাৰী ভূমিৰ পৰা উঠাই দিয়া হৈছে তেওঁলোকৰ নিৰাপত্তা চৰকাৰে দিব লাগিব তেওঁলোকক ভূমিৰ পট্টা চৰকাৰে দিব লাগিব যদিহে চৰকাৰে ভূমিৰ পট্টা নিদিয়ে সেই পৰ্যন্ত আমছুৱে প্ৰতিবাদ বন্ধ নকৰে মুখ্যমন্ত্ৰীলৈ তিল মানুহ কেৰেপ নকৰে আমছুৱে গতিকে আমছুৱে প্ৰতিবাদ কৰিছে প্ৰতিবাদ কৰি যাব বুলি স্পষ্টভাৱে সকীয়াই দিছে চৰকাৰক আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে শেহতীয়াকৈ যি ৰাজ্যত উচ্ছেদ চলি আছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত যি উচ্ছেদ চলি আছে সেই উচ্ছেদক আমছুৰ তৰফৰ পৰা অগণতান্ত্ৰিক অসাংবিধানিক বুলি আখ্যা দিছে আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক স্পষ্টভাৱে হুংকাৰ প্ৰদান কৰিছিল ৰাজপথৰ পৰাই যদিহে এই উচ্ছেদ বন্ধ নহয় তেন্তে দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰিব ইয়াতকৈও কালি যি আন্দোলন হৈছিলে তাতকৈও জংগী আন্দোলন কৰাৰ কথা উল্লেখ কৰিছে আৰু ডাঙৰ মন্তব্য আগবঢ়াইছে যদিহে উচ্ছেদিতই ভূমি আৰু নিৰাপত্তা নাপায় বা চৰকাৰে তেওঁলোকক ভূমি আৰু নিৰাপত্তা প্ৰদান নকৰে সেই পৰ্যন্ত বা যদি নকৰে সেই পৰ্যন্ত আমছুৱে প্ৰতিবাদ বন্ধ নকৰে আমছুৱে চৰকাৰক কেৰেপ নকৰে মুখ্যমন্ত্ৰীৰ কথা নুশুনে আমছুৱে প্ৰতিবাদ কৰি যাব মুছলমানৰ স্বাৰ্থত আমছুৱে প্ৰতিবাদ কৰি যাব বুলি কৈছে আৰু এটা কথা স্পষ্ট কৰি দিছে যে যদিহে এই অমানৱীয় উচ্ছেদ বন্ধ নহয় তেন্তে অসম স্তব্ধ কৰি দিয়া হ'ব আমাৰ ওচৰত আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ মন্তব্য আছে পোনপ্ৰথমে মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ নিৰ্যাতন চলাইছে সেই নিৰ্যাতনৰ বিৰুদ্ধে আমি ওলাই আহিছো আমাৰ স্পষ্ট কথা প্ৰতিজন ভূমিহীন মানুহে ভূমি পাব লাগিব অমানৱীয় উচ্ছেদ বন্ধ হ'ব লাগিব আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পুলিচ লগাই সমগ্ৰ ৰাজ্যতে আমছুৰ আন্দোলন স্তব্ধ কৰিব বিচাৰিছে আমছুৰ আন্দোলনক তেওঁলোকে ধ্বংস কৰিব বিচাৰিছে কিন্তু এটা কথা স্পষ্ট কৰি দিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি যিমানো পুলিচ বাহিনীৰ লগত কিয় আমছুৱে আন্দোলন আৰম্ভ কৰিছে যেতিয়ালৈকে সংখ্যালঘু ৰাইজৰ ওপৰত অত্যাচাৰ বন্ধ নহ'ব তেতিয়া ভয়াৱহ আন্দোলন চলি থাকিব পৰাজনত অসম স্তব্ধ কৰি দিয়া হ'ব কিয় বাধা দিয়া হয় বাৰে বাৰে
আমি কৈছো আমি ভাৰতীয় নাগৰিক, আমাক পুনৰ্সংস্থাপন আমাক ভূমি লাগিব। তেনে ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে কেৱল মাত্ৰ মুছলমান হোৱাৰ কাৰণে অত্যাচাৰ কৰি আছে। এই অত্যাচাৰ বন্ধ হ'ব লাগিব, অন্যথাই অসমত গণতান্ত্ৰিকভাৱে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব, এইটো স্পষ্ট। আৰক্ষীয়ে বাধা দি আছে, সমগ্ৰ ৰাজ্যতে আমচুৰ কৰ্মকৰ্তাক নোটিছ দিছে, সমগ্ৰ কামচুৰ কৰ্মকৰ্তাক আন্দোলন কৰিবলৈ বাধা দিছে। অহা দিনবিলাকত আমচুৰ অধিক শক্তিশালী আন্দোলনৰ বাবে সাজু থাকিবৰ কাৰণে মুখ্যমন্ত্ৰী স্পষ্টভাৱে সকীয়াই দিছে। আজি আমি ধুবুৰীত আমাৰ সংখ্যালঘুসকলৰ প্ৰতি নিৰ্যাতন চলাইছে, সেই নিৰ্যাতনৰ বিৰুদ্ধে আমি ওলাই আহিছো। আমাৰ স্পষ্ট কথা, প্ৰতিজন ভূমিহীন মানুহে ভূমি পাব লাগিব, অমানৱীয় উচ্ছেদ বন্ধ হ'ব লাগিব। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পুলিচ লগাই সমগ্ৰ ৰাজ্যতে আমচুৰ আন্দোলন স্তব্ধ কৰিব বিচাৰিছে, আমচুৰ আন্দোলনক তেওঁলোকে ধ্বংস কৰিব বিচাৰিছে। কিন্তু এটা কথা স্পষ্ট কৰি দিছো মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি যিমানে পুলিচ বাহিনী লগাওক কিয়, আমচি আন্দোলন আৰম্ভ কৰিছে, যেতিয়ালৈকে সংখ্যালঘু ৰাইজৰ ওপৰত অত্যাচাৰ বন্ধ নহ'ব, তেতিয়া ভয়াৱহ আন্দোলন চলি থাকিব। প্ৰয়োজনত অসম স্তব্ধ কৰি দিয়া হ'ব। কিয় বাধা দিয়া হয় বাৰে বাৰে? আমি কৈছো আমি ভাৰতীয় নাগৰিক, আমাক পুনৰ্সংস্থাপন আমাক ভূমি লাগিব। তেনে ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে কেৱল মাত্ৰ মুছলমান হোৱাৰ কাৰণে অত্যাচাৰ কৰি আছে। এই অত্যাচাৰ বন্ধ হ'ব লাগিব, অন্যথাই অসমত গণতান্ত্ৰিকভাৱে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব, এইটো স্পষ্ট। আৰক্ষীয়ে বাধা দি আছে, সমগ্ৰ ৰাজ্যতে আমচুৰ কৰ্মকৰ্তাক নোটিছ দিছে, সমগ্ৰ কামচুৰ কৰ্মকৰ্তাক আন্দোলন কৰিবলৈ বাধা দিছে। অহা দিনবিলাকত আমচুৰ অধিক শক্তিশালী আন্দোলনৰ বাবে সাজু থাকিবৰ কাৰণে মুখ্যমন্ত্ৰী স্পষ্টভাৱে সকীয়াই দিছে। আজি আমি ধুবুৰীত আমাৰ সংখ্যালঘুসকলৰ প্ৰতি নিৰ্যাতন চলাইছে, সেই নিৰ্যাতনৰ বিৰুদ্ধে আমি ওলাই আহিছো। আমাৰ স্পষ্ট কথা, প্ৰতিজন ভূমিহীন মানুহে ভূমি পাব লাগিব, অমানৱীয় উচ্ছেদ বন্ধ